Guys, নমস্কাৰ মই ইংৰাজ আকৌ আহিলো আপোনালোকৰ মাজলৈ এটা সুন্দৰ দিনৰ শুভকামনালৈ বৰ্তমান আজি মই উপস্থিত আছো গুৱাহাটীৰ এনেকুৱা এগৰ বিশিষ্ট ব্যক্তিৰ বাসগৃহত আজি মই ইংৰাজ আহিছো আৰু তেওঁৰ পৰা আমি জানিবলৈ কিছুমান প্ৰশ্ন সুধিম কি প্ৰশ্ন বা উত্তৰ পাম বুলি ময়ো আশাবাদী আৰু সমগ্ৰ অসমবাসীও আশাবাদী আজি মোৰ সৈতে আছে ডক্টৰ অপৰাজিতা বৰকটকী বাইদেউ গুৱাহাটী ইউনিভাৰ্চিটি তথা অসমৰ প্ৰথম গৰাকী বিজ্ঞান শাখাৰ মহিলাৰ Dean Faculty of Science. বাইদেউ নমস্কাৰ নমস্কাৰ কেনেকৈ ভালে আছে নে আপুনি ভালে আছো তুমি আহিছা মোৰ বৰ ভাল লাগিছে ধন্যবাদ আজি কিছুমান পুনপটীয়া প্ৰশ্ন সুধিম সেই প্ৰশ্নবোৰ উত্তৰ পাম বুলি ময়ো আশাবাদী আৰু সমগ্ৰ অসমবাসীও আশাবাদী নমস্কাৰ আজি মোৰ প্ৰথম প্ৰশ্নটো আপোনাৰ পৰা এতিয়া বৰ্তমান আপোনাৰ বয়স কিমান ডাঙৰ কথা সুধিলা মোৰ 77 হৈ গ'ল আৰু 78 হ'বগৈ হয় আজি মোৰ প্ৰথম প্ৰশ্নটো জন্মস্থান শৈশৱ ক'ত আৰু কেনেকৈ পাৰ কৰিলে মোৰ জন্মস্থান আপাৰ আসামৰ নাহৰকটীয়াত আৰু মোৰ পিতৃৰ নাম আছিলে স্বৰ্গীয় ধৰ্মেশ্বৰ শৰ্মা আৰু মাতৃৰ নাম কমলা দেৱী হয় কিন্তু মোৰ পিতৃ মই একেবাৰে সৰু থাকোঁতেই তেখেতৰ মৃত্যু হ'ল সেইকাৰণে মই ক'বলৈ গ'লে মাতৃ আৰু দাদাহঁতৰ লগতে ডাঙৰ হৈছোঁ হয় আৰু তেওঁলোকৰ পৰাই মই যি শিকিছোঁ এই ধৰণৰ মোৰ জীৱন তেওঁলোকৰ পৰাই মই পাইছোঁ হয় আৰু স্কুলীয়া জীৱন আপুনি ক'ত কেনেকৈ শেষ কৰিলে জীৱন মই নাহৰকটীয়া তেতিয়া নাহৰকটীয়া হাইস্কুল বুলি কৈছিলে আৰু এতিয়া হাই ছেকেণ্ডেৰী হ'ল নাহৰকটীয়া হাইস্কুলত পঢ়িছিলোঁ তলৰখিনি আৰু নাহৰকটীয়া MBA এনেকৈ এইবিলাকত পঢ়িছিলোঁ কিন্তু আৰু মোৰ স্কুলীয়া জীৱনটো বৰ সুন্দৰকৈ পাৰ হৈছে তেতিয়াৰ দিনত আমি প্ৰায় সুদা ভৰিৰে খোজকাঢ়ি প্ৰায় 3 কিলোমিটাৰ যাব লাগে কিন্তু হ'লেও আমি ক'বই নোৱাৰোঁ সকলো জাক পাতি যাওঁ আৰু মই LP খাপতো বৃত্তি পাইছিলোঁ আকৌ ME তেতিয়া MEও এটা আছিলে মানে ক্লাছ 6ৰ পিছত তাতো বৃত্তি পাইছিলোঁ তাৰপিছত তাৰ পৰাই মই মেট্ৰিক পাছ কৰি আহি কটন কলেজত পঢ়িছোঁহি আৰু এটা কথা মই নাহৰকটীয়া হাইস্কুলত পঢ়ি থাকোঁতে মই যথেষ্ট খেলা ধূলাত মোৰ ৰাপ আছিল আৰু আমাৰ যিজন হেডমাষ্টাৰ আছিল সেই সময়ত সকলোৱে জানে সেই অঞ্চলৰ তেখেতৰ নাম শ্ৰীযুত ফটিক গগৈ এতিয়া তেখেত নাই প্ৰয়াত তেখেতে মানে পঢ়া ল'ৰা ছোৱালীক যেনেকৈ ভাল পায় খেলা ধূলা পাৰিলেও মানে খুব এনকাৰেজ কৰে খুব ভাল পায় গতিকে মানে কিবা কিবি দুখ থাকিলেও তাত মাফ হৈ যায় মই দৌৰা ঢাপৰা এইবিলাকো খেলিছিলোঁ আৰু বেডমিণ্টন কেৰম ইত্যাদি সকলো খেলিছিলোঁ মই খেলত মোৰ খুব ৰাপ আছিল আকৌ কটন কলেজত আহিও মই খেলা ধূলাত যোগ দিছিলোঁ দি পেলাই তাত মই থকা সময়ত যিটো ইণ্টাৰ কলেজ খেলা হৈছিল আৰু সেই ইণ্টাৰ কলেজত কটন কলেজৰ পৰা মই গৈছিলোঁ তাত দুটামান প্ৰাইজো পাইছোঁ তেতিয়াও সেইকাৰণে মানে মই সেইটো লাইনতো মোৰ খুব আৰু আনকি মই পিছত ডাঙৰ মানে বহুত বয়স হোৱাৰ পিছতো বিয়া হোৱাৰ পিছত আকৌ মোৰ এনেকুৱা হ'ল যে মই অইল ইণ্ডিয়াৰ নিচিনা এখন ফিল্ড পালোঁ তাত মানুহে খুব খেলা ধূলা বা ক্লাব মিট হয় তাত মই বেডমিণ্টন খেলি কেৰম খেলি ডাৰ্টছ বহুত খেলা কিবা কিবি সকলোতে মই প্ৰাইজ আনিব পাৰিছিলোঁ আৰু মোৰ হাজবেণ্ডেও মোক খুব এনকাৰেজ কৰিছিল আৰু মই সাঁতোৰা চব জানো সেইকাৰণে আৰু এতিয়া অৱশ্যে ক'ব নোৱাৰোঁ পাৰোঁ আৰু তাতে শিকিছিলোঁ আপুনি কটনত শেষ কৰি তাৰপিছত মই কটনত শেষ কৰি কটনত ফাৰ্ষ্ট ক্লাছ লৈ পেলাই মই জুলজিত মেজৰ লৈ পেলাই মই তেতিয়া অনাৰ্ছ বুলি কৈছিলে অনাৰ্ছ লৈ মই পাছ কৰিলোঁ কৰি গুৱাহাটী ইউনিভাৰ্চিটিত সোমালোঁ সোমাই তাৰ পৰা 1969ত মই ফাৰ্ষ্ট পজিশ্যনটো পালোঁ পাই গ'ল্ড মেডেল তেতিয়া গ'ল্ড মেডেল দিছিলে আৰু গভৰ্ণৰে গ'ল্ড মেডেল দিছিল এই কনভকেশ্যনৰ সময়ত গ'ল্ড মেডেল পাইছিলোঁ পিছতে মোৰ বিয়া হৈছে বিয়া হোৱাৰ পিছত তাৰ পিছৰ বছৰে মই চিধি ইউনিভাৰ্চিটিতে কাম পালোঁ ইউনিভাৰ্চিটি হয় সেইটো মোৰ অকল মই মোৰ মানে
নিজৰ বুদ্ধিবৃত্তি বা সেইটো বুলি নাভাবোঁ মই লগতে সেইটো অকণমান মোৰ কপালকো মই হেৰি কৰোঁ কেলে মানে কাৰণ মই যি সময়ত পাছ কৰিলোঁ মই কলেজতো জইন কৰা নাই কাৰণ মোৰ বিয়া হৈছে তেতিয়া কিন্তু মোৰ ঠিক জোখৰ এটা মানে চাকৰি ওলোৱাটো সেইটো এটা ভাগ্যৰ কথা নহয় জানো এইটোতো মোৰ কাৰণে কোনোবাই উলিয়াই দিয়া নাই আৰু তেনেকেই মই ইণ্টাৰভিউটো মই ভবা নাছিলোঁ মোতকৈ ডাঙৰ ডাঙৰ বা কিবা কিবি আছিলে আৰু কোনোবা পাই পেলাই আৰু তাতে কাম কৰি আছোঁ আৰু এগৰাকী নাৰী নহয় জানো বাৰু কৃতিত্বৰ ক্ষেত্ৰখনত আপুনি কি বাধা আপুনি পাইছিলে মানে আপোনাৰ ক্ষেত্ৰত ঠিক বাধা বুলি ক'ব নোৱাৰি এনেই ঘৰুৱা ধৰি লওক বিয়া হৈ অহাৰ পিছত মোৰ ছোৱালীজনীও জন্ম হ'ল তাৰপিছত মই চাকৰিত সোমালোঁ আৰু সেই সময়ত মোৰ মানে হাজবেণ্ড মোৰ স্বামী তেখেত গুৱাহাটীলৈ আহিব পৰা নাছিল আৰু তেখেতে মোক জোৰ কৰিয়ে এই চাকৰিটো লোৱাত মানে জোৰ হেৰি কৰিছিলে মই কৈছিলোঁ মই ইয়াত অইল ইণ্ডিয়াৰ আৰামৰ জীৱন কটাওঁ মই স্কুল বা ইয়াৰ কলেজতে কাম কৰিম কৈছে নহয় এইটো চাকৰি তুমি পাইছা এইটোত মই এৰিবলৈ নকওঁ গতিকে সেইখিনি সময়ত মই বহুত দুখ কৰিছিলোঁ তাৰপৰা তথাপি মোক ইমান মোৰ ডিপাৰ্টমেণ্টটোৱেও মোক ইমান ছাপৰ্ট দিছিল মোৰ ডিগ্ৰী লওঁতে মানে PhD কৰোঁতে মোৰ অকণমান সময় লৈছে কাৰণ ইতিমধ্যে দুজনী ছোৱালী হ'ল মই সিহঁতক অলপ টনটনীয়া কৰিহে আৰু তেওঁ ইতিমধ্যে ইয়ালৈ ট্ৰান্সফাৰ হৈ আহিলে তেতিয়া মই PhD কৰিবলৈ লওঁতে অলপ দিনো লাগিছে বেছি ইমান কিন্তু মোৰ ছাৰহঁত মোৰ কলিগসকল সকলোৱে মোক খুব মানে প্ৰেৰণা যোগাইছিলে বা হেৰি কৰিছিলে মোৰ কাহিনীৰ ক্ষেত্ৰত ইমান বাধাও পোৱা নাই কিন্তু অন্যান্য বাধাটো আৰু বাধা বুলি ল'লে সেইটো বাধা হৈ পৰে কিন্তু যদি নিজে অলপ সাহস কৰি মই সেইটোত বিশ্বাস কৰোঁ যে নিজৰ যদি ভাল কাম এটা কৰিবলৈ মনৰ জোৰ থাকে বা মনত এটা কামনা থাকে সেইটো কৰিব পাৰি গতিকে তেনেকৈয়ে মই ডিগ্ৰী ল'লোঁ তাৰপিছত মোৰ আণ্ডাৰতো বহুতে PhD কৰিলে 23জন মোৰ PhD ষ্টুডেণ্ট ওলালে আৰু বিদেশলৈতো মই এতিয়ালৈকে মই 14 বাৰ গৈছোঁ আৰু প্ৰথমবাৰ মানে যাওঁতে মই মোৰ পঢ়া শুনাৰ বিষয়তে গৈছিলোঁ আৰু তেতিয়া কোনো টেলিফোন একো নাই মোবাইলটো নায়েই তেনেকৈ মই সেইটো মোৰ অৱশ্যে সেইটো এটা কাহিনী বেলেগ সেইটো কাহিনী আচলতে ক'বলৈ গ'লে বহুত দীঘলীয়া কিন্তু এইটোৱে বহুত মহিলাসকলক বহুত প্ৰেৰণা যোগাইছিল যে বাইদেউ আপুনি কেনেকৈ গ'ল তাৰমানে সেইটো 1994তে তেতিয়া মোৰ হাজবেণ্ডো নাছিলে কিন্তু মই এখন পেপাৰ দি পেলাই মই মানচেষ্টাৰ ইউনিভাৰ্চিটিত মানে পেপাৰখন হেৰি হৈছিলে তাৰপিছত তাত মই সেইখন পঢ়িবলৈ মই প্ৰেজেণ্ট কৰিবলৈ মোক মাতিছিল মাতোঁতে মই আৰু নাযাওঁ বুলিয়ে ভাবিলোঁ আৰু কেনেকৈ যাম মই এইটোতো সম্ভৱ নহয় তাৰপিছত মোৰ লগৰবিলাকে মোৰ কলিগবিলাকে মই কথাটো লাহেকৈ উলিয়াওঁতে ক'লে এইটো হ'বই নোৱাৰে আপুনি যাওকেই তাৰপিছত তেনেকৈ মই যাওঁতে মই মানে এক প্ৰকাৰ কান্দিয়ে গৈছোঁ মই চাগে আৰু ঘূৰি আহিবলৈ নোৱাৰিম আৰু তেনেকৈ বুলিয়ে মই কলিকতাৰ পৰা গ'লোগৈ বাকীবোৰ কথা তাৰ লগত যিখিনি মই বাধা বা অসুবিধা পাইছোঁ কিন্তু বাধাতকৈ মই সহায় বেছি পাইছোঁ পইচা পাতিও মানুহে দিছে তাৰপিছত গুচি গ'লোঁ গৈ তাতে পালোঁগৈ অকলে গৈ ওলাই পেলাই আৰু ইউনিভাৰ্চিটি এখনত আৰু কি জানা এখন ইউনিভাৰ্চিটি বা এখন কলেজ যিয়েই নহওক এইবিলাকৰ নাম শুনিলে যে তাত কাম কৰোঁ বা মই এইটো পঢ়ি আহিছোঁ বা এইটো পঢ়া মানুহবিলাক কিছুমান মানুহ আছে তেওঁলোকে খুব সন্মান কৰে তেওঁলোকে বাধাটো তাত প্ৰশ্নই নুঠে খুব সন্মান কৰে কৰিলে অৱশ্যে নিজৰো ব্যৱহাৰ পাতি মই চেষ্টা কৰোঁ যাতে ভালেই হ'ব লাগে কেতিয়াও বেছিকৈ ভবা নাই আৰু এইবিলাক মই আমাৰ লগৰ কাম মানে ইউনিভাৰ্চিটিত কাম কৰিছোঁ যেতিয়া মই এইখিনি কৰিবই লাগিব বুলি মই ধৰি লৈছোঁ এইখিনি মোৰ কৰ্তব্য তেতিয়া তেনেকৈ মই মানচেষ্টাৰলৈ গ'লোঁ তাৰপৰা পেৰিছলৈও গ'লোঁ সেইবিলাক মোৰ এখন কিতাপ আছে কিতাপৰ প্ৰশ্নটোলৈ মই আহিম বাৰু বিচিত্ৰ ভ্ৰমণ বিচিত্ৰ তাত মই লিখিছোঁ এইবিলাক কথা এইখিনিতে আৰু এটা প্ৰশ্ন সুধিছোঁ বাইদেউ মই আপোনাৰ পৰা যিহেতু
সমাজৰ কাৰণে আপোনাৰ অৰিহণা আৰু যিহেতু নাৰীসকলক আপুনি কি আহ্বান জনাব সমাজৰ কাৰণে মই অৰিহণা যোগাব পাৰিছোঁ নাই মই ইমানখিনি ক'ব পৰা নাই কিন্তু ক'ব নোৱাৰাকৈ কিছুমান কাম কৰি গৈছোঁ বা নিজৰ আউট অফ ইণ্টাৰেষ্ট মই কিছুমান কাম কৰিছোঁ সেইবিলাকে হয়তো সমাজত বহুতখিনি সহায় কৰিছে যেনেকৈ মই ইউনিভাৰ্চিটিত থাকোঁতে মানে মোৰ ক্লাছৰ শেষত অলপ সময় উলিয়াই ওচৰতে থকা শিশু সদনত গৈছিলোঁ প্ৰায়ে গৈছিলোঁ মই গৈ পেলাই তাৰ কমিটিটো আছিলোঁ আৰু এটা সময়ত মই ভাইচ প্ৰেছিডেণ্ট হৈছিলোঁ তেতিয়া মোৰ তাৰপিছত তাত সেইটো পদবীত থাকোঁতেই মই ইউনিভাৰ্চিটিৰ পৰা আহি এইখিনি পালোঁহি মানে এতিয়া পাঞ্জাৱ এৰিজত থাকোঁ তেতিয়া মই মানে এনেকুৱা হৈছিল যে গাড়ী লৈ যাবলৈও দিগদাৰী কিবা কৰিবলৈও দিগদাৰী মই এখন অটো লৈ পেলাই মই শিশু সদনত যে মোৰ কামটো মই কৰিব লাগিব গৈছিলোঁ আৰু যিজন অটোৱালা আছিল তেওঁ সেই শিশু সদনলৈ গ'লে সকলোৰে ভাল লাগে মই ৰাইজকো ক'ম যে তালৈ যাওক শিশু সদন যিখন জালুকবাৰীত আছে হেৰি সৰু ল'ৰা ছোৱালী মানে তাত হেৰি মাক দেউতাক এনেকুৱা নথকা আৰু কিছুমান নথকা ল'ৰা ছোৱালীবিলাক আহে তাৰপিছত সেই অটো ৰিক্সাজন গোটেই সময়খিনি লৈ গ'ল বোলে তাতে থাকিলে বোলে বাইদেউ আপোনাৰ লগতে মই ঘূৰি যামগৈ মই এতিয়া নাযাওঁ আৰু তাতে তেওঁ বহি ভাত পানীও খোৱালে তাৰপাছত পইচাও বেছি লোৱা নাই অলপ কমকৈ লৈছে গতিকে সেই তেনেকুৱা আৰু তাৰ উপৰিও মই জালুকবাৰীত থাকোঁতেও এইবিলাক পূজা টুজা ইত্যাদিত মই মানে জড়িত মানে বেছিকৈ জড়িত ধৰি লওক মই তাৰ সম্পাদিকাও আছিলোঁ গতিকে বহুত কষ্ট কৰিছোঁ আৰু এতিয়াও মানে বহুতখিনি মই হেৰি সমাজৰ কামত আৰু মই ভাবোঁ যিবিলাক লিখোঁ মই সাধাৰণতে খবৰ কাগজ বা অন্যান্য আলোচনীত লিখোঁ সেইবিলাকো লিখিতভাৱে কিছুমান তাত যি পৰামৰ্শ বুলি ভাবে বা যি বুলি ভাবে মই যিকেইটা পইণ্ট আনো সেইকেইটা সমাজৰ বা পৰিৱেশৰ ক্ষেত্ৰত বহুত লিখিছোঁ পৰিৱেশৰ ক্ষেত্ৰত পথ দুৰ্ঘটনাৰ ক্ষেত্ৰত বা মহিলাৰ অন্যান্য ক্ষেত্ৰত এইবিলাকে সমাজৰে লিখিতভাৱে এটা জাগৰণ আনিবলৈ চেষ্টা কৰোঁ আপুনি মহিলাসকলক কি জনাব নাৰীসকলক কি আহ্বান জনাব আপুনি মহিলাসকলক মই এইটোৱে জনাম যে আমাৰতো এতিয়া মহিলা সবলীকৰণৰো খুব কথা চলি আছে আমাৰ যিটো নাৰী দিৱস এই নাৰী দিৱসতো আমি বহুত আলোচনা বিলোচনা কৰোঁ হয়ো নাৰীসকল সদায় নিৰ্যাতিতা আমি এতিয়া এটা মানে শিক্ষা জগতৰ বা এনেকুৱা এটা শিক্ষামূলক জেগাত থাকোঁ কাৰণে আমি ইমান হয়তো অনুভৱ নকৰোঁ কেতিয়াবা কাগজে পত্ৰে পঢ়োঁ ভিতৰুৱা জেগাও মই বহুত সেইপিনৰ জালুকবাৰীৰ ওচৰৰ গাঁও গৈছোঁ তেতিয়া মানে এই নাৰীৰ নিৰ্যাতনৰ কিতাপো পঢ়িছোঁ বহুত এনেকুৱা ধৰণৰ পাওঁ কিন্তু সেই সময়ত নাৰী সবলীকৰণ শিক্ষাটোৱে প্ৰথম বুলি কয় তো মই মোৰ দৃষ্টিভংগীৰ পৰা মই এটা কথা ভাবোঁ যে নাৰী সবলীকৰণটো হ'বই লাগে কাৰণ বায়'লজিকেলি নাৰীসকল অলপ দুৰ্বল সেইটো আমি মানো কিন্তু সমাজত যেনেকৈ কাম ভাগ ভাগ কৰি থৈছে নাৰীৰ কাৰণে ঘৰখনত এটা কাম পুৰুষৰ কাৰণে এটা কাম ল'ৰা ছোৱালীৰ কাৰণে এটা কাম এতিয়া ঘৰখন বৰ নিয়াৰিকৈ চলে কিন্তু মই তাতে এটা কথা ক'ম যিসকল মই পুৰুষসকলক আহ্বান কৰিম যে পুৰুষৰ সবলীকৰণটো বেছি জৰুৰী এই সবলীকৰণ মই জোৰকৈ বাহুৰ সবলীকৰণ কোৱা নাই এইটো মানসিক যিটো সবলীকৰণ তেওঁলোকৰ মনৰ ভাৱটো যদি সবল হয় এজনী নাৰীক কেনেকৈ মৰ্যাদা দিব লাগে কেনেকৈ সন্মান কৰিব লাগে কেনেকৈ শিক্ষা জগতত নিব লাগে সেইখিনি তেওঁলোকে আগবঢ়াই নিব লাগিব একেলগে নাৰীয়ে পুৰুষে সবাই একেমতি তেহে সিজিব হৰিত ভকতি হয়নে এতিয়া নাৰীয়ে যদি পুৰুষৰ লগত একেলগে থাকিব লাগে আৰু পুৰুষজনে যদি নাৰীক সন্মানেই নকৰে তেতিয়া ঘৰখন সুখৰ নহয় গতিকে অন্য বহুত কথা আছে ইয়াৰ মাজত মই এতিয়া সেইখনৰ হেৰিটো বেলেগ ইয়াত এতিয়া মই নকওঁ এইটো আৰু এটা প্ৰশ্ন আহিলে যিহেতু আকাশ এটা ডাঙৰ ৰহস্য নহয় জানো বাৰু
আকাশত আপুনি বৰ সুন্দৰ দিহা পৰামৰ্শ দিছিলে, কওকচোন আকাশৰ আৰৱ। আকাশ নামটো বৰ ধুনীয়া। আকাশ বুলি ক'লে এনেই ভাবিলেই মনটো ভাল লাগে। আজি মই আপোনাৰ ওচৰলৈ আহোঁতে এগৰাকীয়ে মোক কৈছিলে আকাশৰ প্ৰশ্নটো সুধি আহিবা দেই বাইদেউক। আকাশত মই একে পোনপটীয়াভাৱে জড়িত নহ'লেও প্ৰথম কথা মই আকাশ নামৰ যিখন সাহিত্য অসম সাহিত্য সভাই মহিলাৰ কাৰণে যিখন আলোচনী উলিয়াইছে সেইখনতো মই মোৰ এগৰাকী ষ্টুডেণ্টে মোৰ বিষয়ে লিখিছিল আৰু মই সেইখন পঢ়িছোঁ, অন্যান্যও পঢ়িছোঁ। তাত মানে মহিলাক যথেষ্ট আগভাগ দিয়া হৈছে, সন্মান কৰা হৈছে, তেওঁলোকৰ লিখনি লোৱা হৈছে, তেওঁলোকৰ বিষয়ে জনোৱা হৈছে। এইটো কম ডাঙৰ কথা নহয়। আজি আমাৰ এই সমাজখনত অনেক মহিলা বহুত আগবাঢ়ি গৈছে, বিভিন্ন স্তৰত, বিভিন্নজনে বা কিছুমানে লাজতে মনে মনে থাকে, একো নকয়, কিছুমানে বা তেওঁক বিচাৰি নাহে, এনেকুৱা কাৰণে ৰৈ আছে। এই ধৰণৰ যদি গ্লেমাৰ জাতীয় কামত যোৱা নাই তেতিয়া হয়তো তেওঁলোকক কোনোবাই হয়তো তাঁতৰ শালত খুব এক্সপাৰ্ট, কোনোবাই এইবিলাক ডিঙি হাতৰ বনোৱাইছে, এইবিলাক তৈয়াৰ কৰে, ডিজাইনিং সেইবোৰত আছে, তেনেকৈ কিছুমানে বা নাৰ্ছিং, এতিয়া বহুত ধৰণৰ হেৰিত কামত আমাৰ মহিলাসকল জড়িত। এই আকাশে এটা প্লেটফৰ্ম দিছে, তাত তেওঁলোকক কোনোবাই টানি আনিব বা নিজে আগবাঢ়ি আহিব, কিবা এটা লিখিব। সেইটো সাহিত্য সভা অলপ দেৰিয়ে হৈছে, কিন্তু তথাপিও যে তেখেতসকলে এইটো আৰম্ভ কৰিছে, সেইকাৰণে মই ভাবোঁ আকাশখন যেনেকুৱা বহল হয় তাৰ কোনো আদি অন্ত নাই। মহিলা এগৰাকীৰো যদি অন্তৰখন তেনেকুৱা বহল হয় তেতিয়া সমাজৰ স্থিতিটো আৰু অলপ ভাল হ'ব। বাইদেউ, মোৰ এইখিনিতে আৰু এটা প্ৰশ্ন আহিছোঁ আপোনালৈ। আপোনাৰ হবি কি আছিলে? হবি মোৰ হবি এনেই আগতেতো মই খেলা ধূলাটো কৈছোঁৱেই, খুব মানে মোৰ পঢ়া পিছ পৰি থাকে আৰু দাদাহঁতক কয় হাতত নালাগে পঢ়িব এনেকৈ। আমাৰ স্কুলবিলাক মানে মই কটন কলেজত আহি প্ৰথম ভাবিছিলোঁ যে শ্ৰাম তাতে নাহৰকটীয়াত দেখোন মোকো চোকাৰ শাৰীত পেলায়, কিন্তু মই এইটো অকণো চোকা নহয়। যেতিয়া মোৰ লগৰবোৰক দেখিছিলোঁ ইমান চোকা, ইমান অংক এটাৰ এইটো বৰ্ডত পাতোঁতে তেওঁলোকে উত্তৰ দিব পাৰে, ইমানেই চোকা, তেতিয়া মই মানে নিজকে মই ভাগ্যও ভাবিছিলোঁ। মোৰ তেনেকুৱা বন্ধু বহুত আছে এতিয়াও। কিন্তু মোৰ হবিবোৰ মই প্ৰথমটো মোৰ খেলা ধূলা আছিল, আৰু তাৰপিছত আমাৰ ঘৰখন গানৰ কাৰণে মানে আজি কিন্তু আপোনাক এৰি থৈ নাযাওঁতে গান এটা কলি শুনিহে যাম। জানো পাৰোঁনে ন, তুমি মোক আগতে নকলা ন। হ'ব বাৰু, তথাপি তোমাক নিৰাশ নকৰোঁ। তাৰপিছত সেইকাৰণে আমি সন্ধিয়া হ'লে মোৰ মায়ে হাৰমনিয়াম বজাব, মোৰ ইয়াত হাৰমনিয়াম আছে, তাবলা আছে, হাৰমনিয়াম মায়ে বজাব পাৰিছিল আৰু অকলশৰীয়াকৈ থাকিলে মায়ে গান গায়, সেইখিনি আমি পাইছিলোঁ। আৰু কিন্তু মানে দুখৰ বিষয়ে মই তেনেকৈ কাৰো ওচৰত ভালকৈ শিকিবলৈ নহ'লে। মোৰ ছোৱালীয়ে এতিয়া গায়, তাই ক্লাছিকেল, ডাঙৰজনী ছোৱালীয়ে ক্লাছিকেল গান গায়, সৰুজনী বিদেশত থাকে কিন্তু তাই ক্লাছিকেল ডান্স কৰে। সিহঁতে সেইটো সুবিধা অলপ পাইছে, কিন্তু এই পঢ়া শুনাৰ লগত লাগি আৰু দেউতাকৰ মৃত্যুৰ পিছত সিহঁতেও অলপ হতাশ হৈ গ'ল, কাৰণে যিমানখিনি হ'ব লাগিছিল সিমানখিনি হয়তো হোৱা নাই। যি কি নহওক, কিন্তু আমি মানে কিবা এটা পৰিৱেশ হ'লেই গান বাজনা, মোৰ আপোন পৰিয়াল আমাৰ প্ৰায়বোৰে, কেইজনমান খুব ভাল গায়কো আছে, গায়িকাও আছে আমাৰ পৰিয়ালত, গতিকে তাতে ময়ো অকণ, কিন্তু মোৰ পঢ়াটোত বেছি যেতিয়া ৰিচাৰ্চ কৰাৰ সময়ত বা নিজে ৰিচাৰ্চ কৰাৰ সময়ত, আনক কৰোৱাৰ সময়ত, মাজে মাজে কিতাপ পত্ৰ লিখা, আকৌ ঘৰৰ কাম বন চোৱা, এই ঘৰ দুৱাৰতে আছোঁ য'ত সেইখিনি ময়ে কৰিবলগীয়া হৈছিল এটা সময়ত, গতিকে তেতিয়া ইমান সময় গানলৈ আৰু নাথাকেগৈ। এইখিনিতে বাইদেউ আৰু এটা প্ৰশ্ন সুধিছোঁ আপোনাৰ পৰা, যিটো এডুকেশ্যন পলিচি আমাৰ নতুনকৈ আহিছে, আপুনি ভাবেনে এই এডুকেশ্যন পলিচিটো আমাৰ সমাজত কিবা এটা সুন্দৰ বাতাবৰণ সৃষ্টি হ'ব বুলি? এতিয়াই মই একো উত্তৰ দিব নোৱাৰোঁ এইটোৰ,
কাৰণ মই চিধা পোনপটীয়াভাৱে মই এইটোৰ লগত নাই আৰু মই ভাবিছোঁ যিসকলে এজন মানুহেতো এইবিলাক নকৰে কাৰণ আগতে মই এইবিলাক ইউনিভাৰ্চিটিত থকা হেতুকে মই একাডেমিক কাউন্সিল বা এইবিলাক বেলেগ বেলেগ ফৰামবিলাকত আছিলোঁ গতিকে বহুত কথা জানো কিন্তু এতিয়া এইবোৰ স্কুলীয়া ক্ষেত্ৰত কলেজীয়া ক্ষেত্ৰত যিখিনি কৰিছে যিখিনি এখন কমিটি আৰু ভাল ভাল মানুহৰ শিক্ষাবিদসকলৰ যিবিলাকে এইখিনি কথা অনবৰত চিন্তা কৰি থাকে তেওঁলোকে কৰিছে গতিকে মই আশা কৰিছোঁ নিশ্চয় এইটো ভালেই হ'ব আকৌ যদি কিবা দেখে তাত সদায় মানে এইবিলাকৰ উন্নতি কৰাৰ এটা থল থাকে যে আমি আৰু ঠিক কৰি লওঁ গতিকে সেইটো হ'লে জৰুৰ ভাল হ'ব আৰু আজিকালি এতিয়া আমি স্কুলত কলেজত পঢ়োঁতে যিবোৰ টুলছ লৈ কৰিছিলোঁ কিতাপ পত্ৰ প্ৰেক্টিকেল আঁকি তত নাপাওঁ এতিয়া কথাবোৰ বেলেগ হ'ল চব কম্পিউটাৰৰ যুগ আহিলে কম্পিউটাৰতে মানে কৰে প্ৰথমে বৰ ভয় লাগিছিলে যে এইবিলাক মোবাইল কম্পিউটাৰ এইবিলাক কিবা বেয়া আনিব নেকি কিন্তু মই এতিয়া দেখিছোঁ যিখিনি ল'ৰা ছোৱালী ভাল সিহঁতে তাৰ ভাল দিশটোৱেই ব্যৱহাৰ কৰিছে আৰু বহুত কথা জানে তেওঁলোক আৰু বাইদেউ আজি মোৰ শেষৰ প্ৰশ্নটো বুলি কৈছোঁ আপোনাৰ পৰা জীৱনৰ পৰিকল্পনা 77 বয়সত বহুবোৰ সমাজৰ কাম কৰি আছে আপুনি বৰ্তমান এতিয়া কিমানখন কিতাপ লিখিলে 5খন কিতাপ মোৰ 6খন ওলালে আৰু এনেকুৱা এইবিলাক ইয়াতে আছে মোৰ মতে বিজ্ঞান অভিধান বা তেনেকুৱা এটা অংশ লিখা এইবোৰ এনেকুৱা অজস্ৰ আছে অন্যান্য হেৰি আৰু আমি পেপাৰ লিখিব লাগে আগতে পেপাৰ লিখিছিলোঁ বহুত 70খনৰো অধিক মোৰ মানে নেশ্যনেল ইণ্টাৰনেশ্যনেল এনেকুৱা জাৰ্নেলত ওলাইছে তাৰপিছত এতিয়া মোৰ লিখাটোৱেই মুখ্য কাম এতিয়া মোৰ এখন কিতাপ প্ৰেছত আছে সেইখন নাৰীৰ ওপৰতে সেইখন মোৰ লাইনৰ একচুৱেলি নহয় গল্প কিতাপ মোৰ এজন কলিকতা ইউনিভাৰ্চিটিৰ এজন প্ৰফেচাৰ মোৰ বন্ধুতকৈ মানে মোতকৈ সৰুৱে অলপ তেওঁৰ কিতাপ আৰু সেইটো চব নাৰী সংক্ৰান্ত গতিকে মই নামটো কি কিতাপখন ফাইনেল হৈছে মই কৈ আছোঁ এইবাৰ মানে লিখিলোঁ কেতিয়া এইবাৰ মই আমেৰিকালৈ লাষ্ট হেৰিত গ'লোঁ মোৰ ছোৱালী তালৈ জুলাই মাহত যোৱা বছৰ জুলাই মাহত গ'লোঁ আৰু 3.5 মাহ আছিলোঁ তাত তেতিয়াতো সপ্তাহটোতো সিহঁতৰ সময় নাই গতিকে মই সেই সময়টো এই কিতাপখন মই ইয়াতে ভাবি লৈ গৈছোঁ গোটেই কিতাপখন ট্ৰান্সলেট কৰিলোঁ আৰু এতিয়া প্ৰেছত দিছোঁ মই হ'লে তোমাক দিম বাৰু হ'ব ধন্যবাদ আৰু কি সুধিছিলা আৰু আপোনাৰ জীৱনৰ পৰিকল্পনাটো সুধিছিলোঁ পৰিকল্পনা সেইটা মোৰ কিতাপ পত্ৰ লিখি আৰু এটা কথা কি মানুহৰ মনলৈ এটা ভাল ভাৱধাৰা লোকৰ বেয়া চিন্তা নকৰি সেইটো চাগে সকলোৱে কৰে তথাপিও মই দুবাৰ কওঁ কথাটো যে সকলোৱে যদি হাঁহি মুখেৰে ভালকৈ লোৱা যায় ভালকৈ কিয় তেখেতে এইটো বেয়া মোক ক'লে বা কিয় সেইটোৰ যদি এটা ফঁহিয়াই চাওঁ তেতিয়া মোৰ কষ্ট নালাগে হয়তো তেওঁৰ আজি মনটো বেয়া তেওঁ কিবা এটা পৰিৱেশত পৰি মোক এষাৰ কথা ক'লে মই আৰু ধৰি নাথাকোঁ গতিকে আমাৰ এতিয়া যিটো বিল্ডিঙত আছোঁ তাত আমাৰ গোটেইবিলাক মোতকৈ সৰু আৰু ইয়াৰ বেছিভাগ আৰ্মিৰ বা এয়াৰফ'ৰ্চ এনেকুৱা ৰিটায়াৰ্ড মানুহ সুখেৰে আছোঁ আৰু মুখতে আমাৰ নামঘৰ তুমি চালানে নাই ক'ব নোৱাৰোঁ নামঘৰলৈ যাওঁ বৃহস্পতিবাৰে নামঘৰলৈ যাওঁ মনটো ভাল লাগে আৰু অসমবাসী ৰাইজ আজি আমাৰ এই সুন্দৰ অনুষ্ঠানটো আমি ইয়াতে সমাপ্ত কৰিব লাগিব অনাগত দিনত মই ইংৰাজী আকৌ আহিম এনেকুৱা সৰু সৰু অনুষ্ঠানবোৰ লৈ আপোনালোকলৈ ইংৰাজৰ যিটো চেনেল আমাৰ ইংৰাজ অসমীয়া সেইটো আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব কেতিয়াও নাপাহৰিব মই হাত জোৰ কৰিছোঁ আপোনালোকক তেতিয়াহে জীৱনৰ এই বিশাল সাগৰখনত মই সাঁতুৰিব পাৰিম আৰু আমাৰ বাইদেউক আপোনালোকে আশীৰ্বাদ কৰিব বাইদেউ দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰিলোঁ অসমবাসী ৰাইজক কিবা জনাব আপুনি সুখে শান্তিৰে থাকক আমাৰ বহাগ বিহু হৈ গৈছে বিহুৰ মৰম চেনেহ জনাইছোঁ আৰু মই লগতে তেওঁ মোক এটা গানৰ কলি গাবলৈ কৈছিলে তেওঁ মই সেই 2টা লাইন গাই দিওঁ মই সেই গানটো বৰ ভাল পাওঁ সেইকাৰণে সকলোৱে শুনা গান হাঁহিৰে জীৱন সুন্দৰ কৰা
চকুৰ পানীৰে নহয় হাঁহিৰে জীৱন সুন্দৰ কৰা চকুৰ পানীৰে নহয় কামেৰে তুমি হোৱা যুগ জয়ী প্ৰতিশ্ৰুতিৰে নহয় হাঁহিৰে জীৱন সুন্দৰ কৰা চকুৰ পানীৰে নহয় গতিকে সকলোৱে হাঁহি থাকক ইংৰাজ আছামিজ অসমীয়া মই ৰাজ বুলিয়ে মাতোঁ তেওঁ আজি আহিলে মোৰ ওচৰত যেনেকৈ আহিছে আৰু সমাজৰ বহুত মানুহৰ ওচৰত তেওঁ গৈছে কিছুমানৰ বহুতে নাজানে ভাল কাম কৰি আছে তেওঁলোকক মানুহৰ আগলৈ উলিয়াই আনিছে এইটো বৰ ডাঙৰ কাম কৰিছা তুমি সেইকাৰণে মই বহুত আশীৰ্বাদ দিছোঁ বহুত মৰম দিছোঁ আৰু আগবাঢ়ি যোৱা তুমি আৰু মানুহ এনেকৈ লৈ আনা গতিকে মোৰ আশীৰ্বাদ আৰু মৰম সদায় থাকিব আৰু কিবা সহায় লাগিলেও মোক ক'ব পাৰা ধন্যবাদ তোমাক